হল যে বৰপেটাৰ আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক সাহেবে নমিনেশ্যন দিছে আৰু তেখেতে যেটো এফিডেভিট দিছিল সেই এফিডেভিটত কিছু কথা গোপন কৰিছিল। এফিডেভিটত তেখেতৰ আসলে বাস্তৱত তেখেতৰ দুজন ঘৈণীয়েক বুলি আমি শুনিছোঁ। মই এইমাত্ৰ শুনিছোঁ পেপাৰ মিডিয়াত আহিছে বুলি শুনিছোঁ। দুজন ঘৈণীয়েক আছে, কিন্তু এফিডেভিট তেখেতে এজন ঘৈণীয়েক বুলিহে শ্ব' কৰিছে। আৰু এফিডেভিটৰ কথাটো এটা আইনগত বিষয়, আপুনি আইনগতভাৱে উকিলৰ থ্ৰুদি নটাৰীৰ থ্ৰুদি এইটো নিজৰ বক্তব্য, তাৰ কাৰণে কিবা ভুল হ'লে তাত কিবা মিছ ইনফৰমেশ্যন কৰে তাৰ কাৰণে নিজে ব্যক্তিগতভাৱে দায়ী, এই কথাটো এফিডেভিটত থাকে। সেই এফিডেভিটটো ভুলকৈ গৈছে, এইটো কোনোবা ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট, মই নাম নাজানো, তেখেতে কমপ্লেইন দিছে। কমপ্লেইন দিয়াৰ পিছত ডিচিয়ে সেই কমপ্লেইনটো একচেপ্ট কৰিছে। ৰিটাৰ্ণিং অফিচাৰ, যিজন ডিষ্ট্ৰিক্ট ৰিটাৰ্ণিং অফিচাৰ, তেখেতে সেই কমপ্লেইনটো একচেপ্ট কৰিছে। হিয়াৰিং হ'ব। ইতিমধ্যে মই শুনা পালোঁ যে আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফোন কৰি এই যিটো আমাৰ এফিডেভিটটো আছিল সেইটো ৰিটাৰ্ণিং অফিচাৰক সেইটো তেখেতসকলে ক্ষমতা বা পাৱাৰ, মিনিষ্ট্ৰিয়েল পাৱাৰ বা তেখেতসকলৰ বিজেপিৰ যিটো ক্ষমতা দেখুৱাই সেই বস্তুটোক মানে ৰিজেক্ট কৰি দেখাই দিছে। তো আমি এইটো ক'ব বিচাৰিছোঁ যে বুজানে কথাটো, এফিডেভিট এখন দিয়া হৈছে, খালেক সাহেবৰ পৰা এফিডেভিট দিছে, সেই এফিডেভিটখন একচেপ্ট কৰিছে আৰু এইটো হিয়াৰিঙৰ কাৰণে ৰাখিছিল। কিন্তু আমাৰ অসমৰ বিজেপিৰ এজন মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুনামতে তেখেতে অভাৰ টেলিফোনে ডিচিক কৈ এই বস্তুটো ৰিজেক্ট কৰাইছে। আমাৰ কথাটো হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক সাহেব, তেখেতৰ এই বস্তুটো ৰোধ কৰিবৰ কাৰণে বিজেপিৰ মন্ত্ৰীয়ে কিয় ফোন কৰিব লগা হ'ল? এনে এটা কথা ওলাইছে যে নামনি অসমৰ যি দুটা কেণ্ডিডেট আজি বৰপেটা আৰু ধুবুৰীৰ দুজনেই প্ৰাক্তন কংগ্ৰেছী, প্ৰাক্তন হিমন্তপন্থী, প্ৰাক্তন বিজেপি, আকৌ বৰ্তমান তেখেতসকলে আকৌ কংগ্ৰেছত আহিছে। তো দুজনেই আমি দেখিছোঁ যে আজি আমাৰ তাহেৰ বেপাৰী চাহাবে বিজেপিত গৈছিল, আকৌ আহিছিল। কিন্তু আমি দেখিছোঁ যে খালেক ডাঙৰ যদিও বিজেপিত যোৱা নাই, কিন্তু হিমন্তৰ অত্যন্ত ক্ল'জ মানুহৰ ভিতৰত এজন। এই দুজন মানুহৰ আমি কৈছোঁ যে আজি তেখেতসকলে কংগ্ৰেছৰ ভিতৰত হেমন্তৰ পলিটিক্স চলি আছে না কংগ্ৰেছৰ হিমন্তৰ পইচা এই কামটো কৰিছে, এইটো আমি নাজানো। কিন্তু আজি এই দুজন প্ৰাৰ্থীৰ আজি যি বিজেপিৰ বি টিম বুলি আমি চবে ৰাইজে মানে সন্দেহ কৰি আছে, বিভিন্ন পেপাৰ পত্ৰিকাত এই কথাবিলাক ওলাই আছে, আপোনালোকৰ জৰিয়তে আমি কথাবিলাক অৱগত হৈ আছোঁ। কিন্তু এতিয়া কথাটো হৈছে যে এই ফোনটোৰ জৰিয়তে তেখেতৰ প্ৰাৰ্থিত্ব টিকিলে ইটছ ইষ্টাব্লিছ যে খালেকে ক'ৰ পৰা কেনেকৈ কাৰ লগত মিলি এই ইলেকশ্যনটো খেলিব গৈছে, এই কথাৰে কিন্তু যথেষ্ট পতিয়ান আমি গৈছোঁ। আমি কিন্তু সন্দেহৰ আৱৰ্তত পৰিছোঁ যে তেখেতে কংগ্ৰেছৰ কেণ্ডিডেট নে বিজেপিৰ কেণ্ডিডেট, এই কথাটো কিন্তু আমি